মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ সায়েন্সৰ লেসন 6ৰ জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰখিনি অতি সহজ আৰু চুটিকে আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো অনুশীলনীৰ প্ৰশ্ন উত্তৰ যোৱাৰ আগতে তোমালোকে এইখিনি ভালদৰে পঢ়িবা। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত বহুতো প্ৰশ্ন উত্তৰ আহে। তো এতিয়া আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো ইয়াৰ 1 নম্বৰত কি কৈছে, শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকে পূৰ কৰা। তো ইয়াৰ 1 নম্বৰত কি কৈছে, কোনটো গেছে গোলকীয় উষ্ণতা বৃদ্ধি কৰে। তো ইয়াৰ অপশ্যন এ দিছে অক্সিজেন, অপশ্যন বি দিছে কাৰ্বন ডাই অক্সাইড, অপশ্যন সি দিছে হাইড্ৰোজেন আৰু অপশ্যন ডি দিছে নাইট্ৰোজেন। তো ইয়াৰ ভিতৰত কি হ'ব, অপশ্যন বি টো শুদ্ধ হ'ব, কাৰ্বন ডাই অক্সাইড। তো তোমালোকে বি উত্তৰটো এনেদৰে ভালদৰে পূৰ কৰি দিবা। তাৰপিছত 2 নম্বৰত কি কৈছে, তলৰ কোনটো সেউজগৃহ গেছ নহয়। তো ইয়াত কি কৈছে, তলৰ কোনটো সেউজগৃহ গেছ নহয়। তো ইয়াৰ অপশ্যন এ দিছে কাৰ্বন ডাই অক্সাইড, অপশ্যন বি দিছে মিথেন, অপশ্যন ডি দিছে নাইট্ৰোজেন। তাৰপিছত 2 নম্বৰত কি কৈছে, তলৰ কোনটো সেউজগৃহ গেছ নহয়। ইয়াৰ অপশ্যন এ দিছে কাৰ্বন ডাই অক্সাইড, অপশ্যন বি দিছে মিথেন, অপশ্যন সি দিছে নাইট্ৰোজেন অক্সাইড আৰু অপশ্যন ডি দিছে অক্সিজেন। তো ইয়াৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন ডি অক্সিজেন, কাৰণ এই তিনিওটা কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰোজেন এই তিনিওটা হৈছে সেউজগৃহৰ গেছ। তো এইটো সেউজগৃহৰ গেছ নহয় যিহেতু, তো এইটো শুদ্ধ হ'ব অক্সিজেনটো। তো তোমালোকে ডি উত্তৰটো ভালদৰে পূৰ কৰি দিবা। তাৰপিছত 3 নম্বৰ কোৱেশ্যনত কি কৈছে, জলবায়ু পৰিৱৰ্তনে মূলত তলৰ কোনটো বুজায়। তো ইয়াৰ অপশ্যন এ দিছে দৈনিক বতৰ পৰিৱৰ্তন, অপশ্যন বি দিছে সাপ্তাহিক বতৰৰ পৰিৱৰ্তন, অপশ্যন সি দিছে উষ্ণতা আৰু বৰষুণৰ দীৰ্ঘম্যাদী পৰিৱৰ্তন আৰু অপশ্যন ডি দিছে ঋতুৰ লগে লগে জলবায়ুৰ পৰিৱৰ্তন। তো ইয়াৰ ভিতৰত অপশ্যন সি টো শুদ্ধ হ'ব, উষ্ণতা আৰু বৰষুণৰ দীৰ্ঘম্যাদী পৰিৱৰ্তন। তো তোমালোকে সি উত্তৰটো ভালদৰে পূৰ কৰি দিবা। তাৰপিছত 4 নম্বৰত কি কৈছে, তলৰ কোনটো অধিক বৃক্ষৰোপণত সহায় কৰে। কি কৈছে ইয়াত, তলৰ কোনটোক অধিক বৃক্ষৰোপণে সহায় কৰে। তো ইয়াৰ অপশ্যন এ দিছে গোলকীয় উষ্ণতা, অপশ্যন বি দিছে অক্সিজেনৰ পৰিমাণ হ্ৰাস কৰাত, অপশ্যন সি দিছে ওজন বিন্দাৰ বৃদ্ধিত আৰু অপশ্যন ডি দিছে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ হ্ৰাস কৰাত। তো ইয়াৰ ভিতৰত অপশ্যন ডি টো শুদ্ধ হ'ব, কাৰ্বন ডাই অক্সাইড পৰিমাণ হ্ৰাস কৰা। গছ বৃক্ষৰোপণ কৰাৰ ফলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ হ্ৰাস পায়। তো তোমালোকে ডি উত্তৰটো ভালদৰে পূৰ কৰি দিবা। তাৰপিছত 5 নম্বৰত কি কৈছে, জলবায়ু পৰিৱৰ্তনৰ কাৰণে হিম বা গলনৰ ফলত কি ঘটে। তো ইয়াৰ অপশ্যন এ দিছে ভূমিকম্প, অপশ্যন বি দিছে আগ্নেয়গিৰি, অপশ্যন সি দিছে বানপানী আৰু সাগৰ পৃষ্ঠৰ উচ্চতা আৰু অপশ্যন ডি দিছে ভূমিস্খলন। তো ইয়াৰ ভিতৰত অপশ্যন সি টো শুদ্ধ হ'ব, বানপানী আৰু সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি। তো তোমালোকে এই সি উত্তৰটো ভালদৰে পূৰ কৰি দিবা। তাৰপিছত এতিয়া আমি আলোচনা কৰিম 2 নম্বৰ প্ৰশ্ন উত্তৰটো। এই 2 নম্বৰত কি কৈছে, খালী ঠাই পূৰ কৰা। তো ইয়াৰ এত কি দিছে, পৃথিৱীৰ গড় উষ্ণতাৰ ক্ৰমান্বয়ে বৃদ্ধি হোৱাক দেশ বুলি কোৱা হয়। তো তোমালোকে খালী ঠাইত কি লিখিবা, গোলকীয় উষ্ণতা বুলি কোৱা হয়। উত্তৰতকে বা খালী ঠাইত কি লিখিবা, গোলকীয় উষ্ণতা। তাৰপিছত বিত কি কৈছে, দেশ হৈছে যান বাহনৰ নিৰ্গত হোৱা প্ৰধান সেউজগৃহ গেছ। তো তোমালোকে খালী ঠাইত কি লিখিবা, কাৰ্বন ডাই অক্সাইড। তাৰপিছত চিত কি কৈছে, বনাঞ্চলৰ গছ গছনি কাটি পেলোৱাটোকেই দেশ বুলি কোৱা হয়। তো বনাঞ্চলৰ গছ গছনি কাটি পেলোৱাক কি বুলি কোৱা হয়, নিৰ্বাণীকৰণ। খালীত কি লিখিবা, নিৰ্বাণীকৰণ। তাৰপিছত ডিত কি কৈছে, বৃক্ষৰোপণে বায়ুমণ্ডলত দেশ বৃদ্ধি কৰে। কি কৰে, বৃক্ষৰোপণে বায়ুমণ্ডলত অক্সিজেন বৃদ্ধি কৰে। তাৰপিছত ইত কি কৈছে, নিৰ্বাণীকৰণৰ ফলত বায়ুমণ্ডলত দেশৰ পৰিমাণ বৃদ্ধি পায়। তো নিৰ্বাণীকৰণ কি, গছ গছনি কাটি পেলোৱাক আমি কি বুলি কওঁ, নিৰ্বাণীকৰণ বুলি কওঁ। যেতিয়া গছ গছনি নাথাকে তেতিয়া কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হয়। তোমালোকে খালী ঠাইত লিখিবা কাৰ্বন ডাই অক্সাইড। তো এতিয়া আমি আলোচনা কৰিম 3 নম্বৰ প্ৰশ্ন উত্তৰটো। ইয়াত কি কৈছে, শুদ্ধ নে অশুদ্ধ লিখা। তো ইয়াত কি কৈছে, জলবায়ু পৰিৱৰ্তনে কেৱল মানুহক প্ৰভাৱিত কৰে। তো এইটো কি হ'ব, এইটো অশুদ্ধ হ'ব,
কাৰণ ই সকলো জীৱ জগতক প্ৰভাৱিত কৰে। জলবায়ুৰ পৰিৱৰ্তনে অকল মানুহক নহয়, ই সকলো জীৱ জন্তুক প্ৰভাৱিত কৰে। তো এইটো কি হ'ব? অশুদ্ধ হ'ব। তাৰপিছত বিত কি কৈছে? জীৱাশ্ম ইন্ধন জ্বলালে বায়ুমণ্ডলত সেউজগৃহ গেছ নিৰ্গিত হয়। তো এইটো শুদ্ধ হ'ব। তাৰপিছত চিত কি কৈছে? নিৰ্বাণীকৰণে গোলকীয় উষ্ণতা হ্ৰাস কৰাত সহায় কৰে। এইটো কি হ'ব? এইটো অশুদ্ধ হ'ব। কি? নিৰ্বাণীকৰণে উষ্ণতা বৃদ্ধিতহে সহায় কৰে। নিৰ্বাণীকৰণত উষ্ণতা হ্ৰাস নকৰে, ই উষ্ণতা বৃদ্ধি কৰে। নিৰ্বাণীকৰণ মানে কি? তোমালোকে অলপ আগতে পঢ়ি আহিলা। নিৰ্বাণীকৰণ হৈছে বনাঞ্চলৰ গছ গছনি কাটি ধ্বংস কৰাকে নিৰ্বাণীকৰণ বোলে। তাৰপিছত ডিত কি কৈছে? গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে সাগৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ কোনো সম্পৰ্ক নাই। এইটো অশুদ্ধ হ'ব। তাৰপিছত ইত কি কৈছে? জলবায়ু পৰিৱৰ্তন হ্ৰাস কৰাৰ এটা সমাধান হ'ল বৃক্ষৰোপণ। হয়, এইটো শুদ্ধ হৈছে, শুদ্ধ। কাৰণ জলবায়ুৰ পৰিৱৰ্তন হ্ৰাস কৰাৰ এটাই সমাধান। এইটো কি? সমাধানটো তোমালোকে যিমান পাৰা বৃক্ষৰোপণ অৰ্থাৎ গছ ৰোপণ কৰা। তাৰপিছত এতিয়া আমি 4 নম্বৰটো আলোচনা কৰিম। 4 নম্বৰত কি কৈছে? তলত দিয়াবোৰ মিলোৱা। তো ইয়াত স্তম্ভ এ আৰু স্তম্ভ বি তোমালোকক মিলাব দিছে। ইয়াত এত কি কৈছে? মিথেন। তো মিথেনটো কাৰ লগত মিলিব? গৰু ম'হৰ গোবৰৰ পৰা সৃষ্টি হোৱা সেউজগৃহ গেছ। তাৰপিছত বিত কি কৈছে? সাগৰ জলপৃষ্ঠৰ উষ্ণতা বৃদ্ধি। এইটো কাৰ লগত মিলিব? 3 নম্বৰ হিমবাহৰ গলন। তাৰপিছত চিত কি কৈছে? গোলকীয় উষ্ণতা বৃদ্ধি। এইটো মিলিব 2 নম্বৰৰ লগত পৃথিৱীৰ উষ্ণতা বৃদ্ধি। তাৰপিছত ডিত কি কৈছে? কাৰ্বন ডাই অক্সাইড। এইটো 1 নম্বৰৰ লগত মিলিব জীৱাশ্ম ইন্ধনৰ দহনত ওলায়। কাৰ্বন ডাই অক্সাইড কেতিয়া ওলায়? জীৱাশ্ম ইন্ধন যেতিয়া জ্বলোৱা হয় বা দহন কৰা হয় তেতিয়া ওলায়। তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি কৈছে? ভাৰতবৰ্ষৰ বিভিন্ন জলবায়ু অঞ্চলসমূহৰ নাম লিখা আৰু চমুকৈ বৰ্ণনা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা। তো ইয়াৰ উত্তৰত লিখিবা, ভাৰতবৰ্ষৰ বিশালতাৰ বাবে ইয়াৰ বিভিন্ন প্ৰকাৰৰ জলবায়ু দেখা পোৱা যায়। ইয়াৰ প্ৰধান ভাগসমূহ হ'ল কি? 1. ক্ৰান্তীয় মৌচুমী জলবায়ু। ভাৰতৰ অধিকাংশ ঠাইতে এই জলবায়ুৰ বিৰাজমান। ইয়াত গ্ৰীষ্মকালত অধিক বৰষুণ হয় আৰু শীতকালত প্ৰায় শুকান থাকে। তাৰপিছত শুষ্ক আৰু মৰু জলবায়ু। ৰাজস্থান আৰু গুজৰাটৰ একাংশত এই জলবায়ু দেখা যায়। ইয়াত বৰষুণ অতি নগণ্য আৰু উষ্ণতা অধিক। তাৰপিছত আৰ্দ্ৰ উপক্ৰান্তীয় জলবায়ু। এইটো কি? উত্তৰ ভাৰতৰ সমভূমি আৰু উত্তৰ পূব ভাৰতৰ বহু অঞ্চলত এই জলবায়ু পোৱা যায়। ইয়াত গ্ৰীষ্মকালত অতি গৰম আৰু শীতকালত যথেষ্ট ঠাণ্ডা হয়। আনটো হৈছে পাৰ্বত্য জলবায়ু। হিমালয়ৰ উচ্চ পাৰ্বত্য জলবায়ু এই জলবায়ুত পোৱা যায়। উচ্চতা বৃদ্ধিৰ লগে লগে ইয়াত উষ্ণতা কমি গৈ থাকে। তাৰপিছত 6 নম্বৰ প্ৰশ্নত কি কৈছে? জলবায়ু পৰিৱৰ্তন কি? উদাহৰণসহ ব্যাখ্যা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, জলবায়ু পৰিৱৰ্তন পৃথিৱী বা কোনো এক নিৰ্দিষ্ট অঞ্চলত দীৰ্ঘম্যাদী বতৰৰ ধৰণ যেনে উষ্ণতা, বৃষ্টিপাত আদি যেতিয়া স্থায়ীভাৱে সলনি হয় তাক জলবায়ু পৰিৱৰ্তন বোলে। মানুহৰ বিলাসিতা আৰু ঔদ্যোগিক কাৰ্যকলাপৰ ফলত বায়ুমণ্ডলত সেউজগৃহ গেছ বৃদ্ধি পোৱাটো ইয়াৰ অন্যতম প্ৰধান কাৰণ। তো ইয়াৰ উদাহৰণ 1 নম্বৰটো হৈছে উত্তৰ আৰু দক্ষিণ মেৰুত জমা হৈ থকা বৰফ আৰু হিমবাহসমূহৰ গলন। 2. বতৰৰ অনিশ্চয়তা যেনে অকল বৃষ্টিপাত, অতিপাত, খৰাং বা সঘনাই অহা শক্তিশালী ঘূৰ্ণীবতাহ। তাৰপিছত 7 নম্বৰ প্ৰশ্নত কি কৈছে? বৰ্তমান পৃথিৱীয়ে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানসমূহৰ ভিতৰত জলবায়ু পৰিৱৰ্তনক এটা বুলি কিয় গণ্য কৰা হৈছে? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি? জলবায়ুৰ পৰিৱৰ্তনক বৰ্তমান সময়ত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান বুলি গণ্য কৰাৰ কাৰণসমূহ পৰিৱেশ তন্ত্ৰৰ ওপৰত প্ৰভাৱ,
ইয়াৰ ফলত পৃথিৱীৰ স্বাভাৱিক বতৰ চক্ৰ সলনি হৈছে। অনিয়মীয়া বৰষুণ, অতিমাত্ৰা খৰাং আৰু বানপানীৰ দৰে সমস্যাই মানুহৰ লগত সকলো জীৱ-জন্তুকেই বিপদত পেলাইছে। সাগৰীয় জলপৃষ্ঠৰ বৃদ্ধি। হিমবাহবোৰ গলি যোৱাৰ ফলত সাগৰ জলপৃষ্ঠৰ বৃদ্ধি পাইছে, যাৰ ফলত সাগৰৰ পাৰত থকা বহুতো দ্বীপ আৰু ডাঙৰ চহৰ পানীত ডুবি যোৱাৰ সম্ভাৱনা আছে। তাৰপিছত খাদ্য আৰু জলসংকট। উষ্ণতা বৃদ্ধিৰ বাবেই কৃষি উৎপাদনৰ নেতিবাচক প্ৰভাৱ পৰিছে আৰু খোৱা পানীৰ উৎসসমূহ লাহে লাহে শুকাই গৈছে, যাৰ ফলত ভৱিষ্যতে খাদ্য আৰু পানীৰ বাবে হাহাকাৰ সৃষ্টি হ'ব পাৰে। তাৰপিছত কি দিছে, জৈৱ বৈচিত্ৰ্যৰ হানি। বহুতো প্ৰাণী আৰু উদ্ভিদৰ প্ৰজাতিয়ে সলনি হোৱা পৰিৱেশৰ লগত খাপ খাব নোৱাৰি বিলুপ্তিৰ পথত আগবাঢ়িছে। তাৰপিছত 8 নম্বৰ প্ৰশ্নত কি কৈছে, গোলকীয় উষ্ণতা বৃদ্ধি কি? সেউজগৃহ প্ৰভাৱৰ সৈতে ইয়াৰ সম্পৰ্ক ব্যাখ্যা কৰা। তো তোমালোকে উত্তৰ লিখিবা। গোলকীয় উষ্ণতা বৃদ্ধি এইটো হৈছে মানুহৰ বিভিন্ন কাৰ্যকলাপৰ বাবে পৃথিৱীৰ বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি পাইছে। ইয়াৰ ফলত পৃথিৱীৰ উপৰিভাগৰ গড় উষ্ণতা যি ক্ৰমে বৃদ্ধি পাইছে তাকেই গোলকীয় উষ্ণতা বৃদ্ধি বোলে। সেউজগৃহৰ প্ৰভাৱৰ সৈতে সম্পৰ্ক। ইয়াৰ সেউজগৃহ প্ৰভাৱৰ লগত সম্পৰ্ক কি? সেউজগৃহ প্ৰভাৱ আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ মাজত এক গভীৰ সম্পৰ্ক আছে। পৃথিৱীৰ বায়ুমণ্ডলত থকা কিছুমান গেছ যেনে কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰজেন অক্সাইড আদিক সেউজগৃহ গেছ বুলি কোৱা হয়। এই গেছবোৰে সূৰ্যৰ পৰা অহা তাপ পৃথিৱীত সোমাব দিয়ে, কিন্তু পৃথিৱীৰ পৰা প্ৰতিফলিত হৈ পুনৰ মহাকাশলৈ যাব খোজা তাপ ধৰি ৰাখে। তাৰপিছত 2, স্বাভাৱিক অৱস্থাত এই প্ৰক্ৰিয়াই পৃথিৱীখনক জীৱকুলৰ বাবে উপযুক্ত উষ্ণতাত ৰাখে, যাক সেউজগৃহ প্ৰভাৱ বোলে। তাৰপিছত 3, কিন্তু বৰ্তমান কল কাৰখানা, যান বাহন আৰু বননি ধ্বংসৰ বাবে বায়ুমণ্ডলত এই গেছবোৰৰ পৰিমাণ অত্যাধিক বৃদ্ধি পাইছে। তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে, মানুহৰ কাৰ্যকলাপৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি কেনেকৈ হয় আৰু ইয়াক এক গুৰুতৰ পৰিৱেশজনিত সমস্যা বুলি কিয় গণ্য কৰা হয়? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। এই মানুহৰ বিভিন্ন কাৰ্যকলাপ যেনে বনাঞ্চল ধ্বংস কৰা, কল কাৰখানা আৰু যাতায়াতৰ অত্যাধিক পৰিমাণে জীৱাশ্ম ইন্ধন যেনে কয়লা, পেট্ৰল, ডিজেল আদি ব্যৱহাৰ কৰাৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ দৰে সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি পায়। এই গেছবোৰে পৃথিৱীৰ পৰা প্ৰতিফলিত হোৱা তাপ ধৰি ৰাখে, যাৰ ফলত পৃথিৱীৰ উপৰিভাগৰ গড় উষ্ণতা বৃদ্ধি পায়। ইয়াকেই গোলকীয় উষ্ণতা বোলে, যাক আমি গ্ল'বেল ৱাৰ্মিং বুলি কওঁ। ইয়াক এক গুৰুতৰ পৰিৱেশজনিত সমস্যা বুলি গণ্য কৰা হয়, কাৰণ ইয়াৰ কাৰণসমূহ হ'ল, ইয়াৰ ফলত মেৰু অঞ্চলৰ বৰফ গলি সাগৰৰ জলপৃষ্ঠ বৃদ্ধি পায়, যাৰ ফলত উপকূলীয় অঞ্চলসমূহ জলমগ্ন হোৱাৰ সম্ভাৱনা থাকে। আনটো হৈছে জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তন ঘটি অতিবৃষ্টি, অনাবৃষ্টি আৰু প্ৰবল ঘূৰ্ণীবতাহৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হয়, আৰু ই উদ্ভিদ আৰু প্ৰাণী জগতৰ ভাৰসাম্য নষ্ট কৰে। তাৰপিছত 10 নম্বৰ প্ৰশ্নত কি কৈছে, সপ্তম শ্ৰেণীৰ ছাত্ৰ বা ছাত্ৰী হিচাপে গোলকীয় উষ্ণতা বৃদ্ধি হ্ৰাস কৰাত সহায় কৰিবলৈ তুমি ব্যক্তিগত পৰ্যায়ত কি পদক্ষেপ ল'ব পাৰা? তো তোমালোকক এটা পদক্ষেপ ল'ব কৈছে কি, গোলকীয় উষ্ণতা বৃদ্ধি বা হ্ৰাস কৰাত তোমালোকৰ ব্যক্তিগত পৰ্যায়ত কি পদক্ষেপ ল'বা? তো তোমালোকে এইখিনি পদক্ষেপ ল'ব পাৰা। কি? বৃক্ষৰোপণ, নিজৰ ঘৰৰ আশে পাশে বা বিদ্যালয়ত গছ গছনি ৰোপণ কৰা আৰু তাৰ যত্ন লোৱা, আৰু শক্তি সংৰক্ষণ, যেনে প্ৰয়োজন নহ'লে লাইট, ফেন আদি বন্ধ কৰি ৰখা, বিদ্যুৎ অপচয় ৰোধ কৰা, আৰু প্লাষ্টিকৰ ব্যৱহাৰ বৰ্জন, পৰিৱেশ প্ৰদূষণ ৰোধ কৰিবলৈ প্লাষ্টিকৰ সলনি কাপোৰ বা কাগজৰ মোনা ব্যৱহাৰ কৰা। তাৰপিছত সজাগতা সৃষ্টি, গোলকীয় উষ্ণতা বৃদ্ধিৰ কুফলসমূহৰ বিষয়ে পৰিয়ালৰ সদস্য আৰু বন্ধুবৰ্গৰ মাজত সজাগতা সৃষ্টি কৰা। তাৰপিছত কম দূৰত্বৰ বাবে খোজ কৰা, ওচৰৰ ঠাইলৈ যাওঁতে যান বাহন ব্যৱহাৰ নকৰি খোজকাঢ়ি বা চাইকেলৰ
অভ্যাস কৰা।